নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আমাৰ অসমৰ খেতিয়কসকলৰ কাৰণে এটা ভাল খবৰ ওলাই পৰিছে। আপোনালোক যদি এজন খেতিয়ক তেন্তে ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক। আপোনালোকৰ কাৰণে এটা ভাল খবৰ ঘোষণা কৰিছে কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা। তো আপোনালোকে যদি এতিয়ালৈকে খেতিয়ক হিচাপে চৰকাৰী সা সুবিধাসমূহ পোৱা নাই তেনেহ'লে বিৰাট ভাল খবৰ ওলাইছে বুলি ক'ব পাৰি, কাৰণ চৰকাৰৰ ফালৰ পৰা খেতিয়কসকলক ঢেৰ ফেচিলিটি দিয়ে। যেনে ধৰি লওক আপোনাৰ সেই ৬০০০ টকা PM কিষাণৰ ৬০০০ টকা, সেইটো আপোনালোকক খেতিয়কসকলক বিভিন্ন ধৰণৰ আচবাব কিনিবৰ কাৰণে দিয়ে। আৰু সেই ৬০০০ টকাটো এতিয়া ১২,০০০ টকা হ'ব বুলি শুনা পাই আছোঁ। গতিকে তেনেকুৱা ঢেৰ ফেচিলিটিবিলাক দিয়ে খেতিয়কসকলক। তো সেই ফেচিলিটিবিলাকৰ লগতে আৰু বহুতো ফেচিলিটি আপোনালোকক প্ৰদান কৰে। তো আপোনালোকৰ কাৰণে সেইবাবে ভাল খবৰ ওলাই পৰিছে। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। মই শ্ৰীপান গগৈ, আপোনালোকে চাই আছে আপোন চৰ্চ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। ভাৰত চৰকাৰৰ ফালৰ পৰা খেতিয়কসকলক বিভিন্ন ধৰণৰ সা সুবিধা প্ৰদান কৰে, যেনে PM কিষাণ, PMFBY সুবিধা, KCC ঋণৰ সুবিধা আৰু বিভিন্ন ধৰণৰ সুবিধা, যেনে বিভিন্ন সময়ত আপোনাৰ সাৰ ফ্ৰী কৰি দিয়া, যেনে বিভিন্ন সময়ত আপোনালোকক সেই ফচল বিনামূলীয়াকৈ দিয়া, এনেকুৱা ধৰণৰ ঢেৰ ফেচিলিটিবিলাক আগবঢ়াই থাকে বিভিন্ন সময়ত খেতিয়কসকলক। এতিয়া এই ফেচিলিটিবিলাক লাভ কৰে কোনে? যিসকলে নেকি ডিজিটেলি এজন খেতিয়ক হিচাপে পঞ্জীয়ন কৰি থৈছে। যোনে ডিজিটেলি পঞ্জীয়ন কৰা নাই তেওঁলোকক এই ফেচিলিটিবিলাক চৰকাৰৰ ফালৰ পৰা কেতিয়াও আগ নবঢ়ায়। এতিয়া ডিজিটেলি আপোনালোকে নিজকে পঞ্জীয়ন কৰিব কেনেকৈ খেতিয়ক হিচাপে? কাৰণ আপুনি যেনিবা এজন খেতিয়কেই, তো চৰকাৰে গম পাব লাগিব ন আপুনি এজন খেতিয়ক বুলি, তেতিয়াহে এই ফেচিলিটিবিলাক দিব। তো এই ফেচিলিটিবিলাক আপোনালোকে লাভ কৰিবৰ কাৰণে PM কিষাণৰ অফিচিয়েল পৰ্টেলত এজন খেতিয়ক হিচাপে নিজকে ৰেজিষ্টাৰ্ড কৰিব লাগিব। যেতিয়া আপোনালোকে PM কিষাণৰ অফিচিয়েল পৰ্টেলত নিজকে এজন খেতিয়ক হিচাপে ৰেজিষ্টাৰ্ড কৰিব, তেতিয়াহে আপোনালোকে এই ফেচিলিটিবিলাক লাভ কৰিব। আদাৰৱাইজ আপোনালোকে এই ফেচিলিটিসমূহ লাভ কিন্তু নকৰিব। এতিয়া কেনেকৈ নিজকে এজন খেতিয়ক হিচাপে ৰেজিষ্টাৰ্ড কৰিব? ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত আপোনালোকক PM কিষাণৰ অফিচিয়েল পৰ্টেলৰ লিংক দি ৰাখিছোঁ। তাত আপোনালোকৰ প্ৰয়োজনীয় নথিপত্ৰসমূহ যোগাৰ কৰি এজন খেতিয়ক হিচাপে ৰেজিষ্টাৰ্ড কৰক। এতিয়ালৈকে আমাৰ অসমৰ প্ৰায় 10 লাখ খেতিয়কে ৰেজিষ্টাৰ্ড কৰিলে বুলি জনাইছে। আৰু প্ৰত্যেক ডিষ্ট্ৰিক্টে এতিয়া জাননী জাৰি কৰি দিয়া হৈছে যে প্ৰত্যেকজন খেতিয়কেই নিজকে খেতিয়ক হিচাপে ৰেজিষ্টাৰ্ড কৰক। আৰু ৰেজিষ্টাৰ্ড কৰিলেহে এই চৰকাৰী সা সুবিধাসমূহ আপোনালোকে লাভ কৰি থাকিব। ৰেজিষ্টাৰ্ড কৰিবৰ কাৰণে আপোনালোকে খেতি কৰাৰ প্ৰমাণ দিব লাগিব। তাৰ কাৰণে আপোনালোকক খেতি মাটি লাগিব, আধাৰ কাৰ্ড লাগিব, বেংকৰ পাছবুক লাগিব, DBT একাউণ্ট আপোনালোকক লাগিব। সেইটো আজিকালি কম্পালচৰি কৰি পেলাইছে। আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড, এই ডকুমেণ্টকেইটা আপোনালোকক দৰকাৰ হ'ব। ৰেচন কাৰ্ড আপোনালোকক দৰকাৰ হ'ব। এই ডকুমেণ্টবিলাক থাকিলে আপোনালোকে এজন খেতিয়ক হিচাপে নিজকে ৰেজিষ্টাৰ্ড কৰিব পাৰিব। আৰু ৰেজিষ্টাৰ্ড কৰিলেই আপোনালোকে লাভ কৰিব চৰকাৰী সা সুবিধাসমূহ, যেনে ২০০০ টকাটো, যেনে বিভিন্ন সময়ে চৰকাৰৰ ফালৰ পৰা দি থকা সাৰসমূহ, বিভিন্ন সময়ে চৰকাৰৰ ফালৰ পৰা দি থকা ফচলসমূহ, এই সুবিধাসমূহ আপোনালোকে লাভ কৰিব। তো এতিয়ালৈকে যদি আবেদন কৰা নাই, আবেদন কৰক। ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, শীঘ্ৰেই আবেদন কৰক। সকলোৰে কাৰণে পৰ্টেল মুকলি আছে। তো বন্ধু বান্ধৱীসকল, বছ আজিৰ ভিডিঅ' জনাবলগীয়া খবৰ ইমানেই আছিলে। খবৰটো জানি কেনে পালে কমেণ্ট ছেকশ্যনত জনাব। যদি ভাল লাগিলে লাইক এটা কৰি দিব। চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা লগ পোৱাৰ আশা জনাই বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।